বিজেপিয়ে একেবাৰে বুথ পৰ্যায়লৈকে তৃণমূল পৰ্যায়লৈকে সকলো কৰ্মীয়ে কিন্তু সক্ৰিয় হৈ কাম কৰিছে ঠিক কংগ্ৰেছৰ কৰ্মীসকল কিন্তু সক্ৰিয় হ'ব পৰা নাই এতিয়াও সক্ৰিয় নহয় নমস্কাৰ আপোনালোকে চাই আছে FNS মিডিয়া নিৰ্বাচন শেষ হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত বিক্ষোভ সংঘাত দেখিবলৈ পোৱা গৈছে বিশেষকৈ শাসনাধিষ্ঠ বিজেপি দলৰ মাজত দেখিবলৈ পোৱা গৈছে পুৰণিৰ সংঘাত একেবাৰে তুংগত উঠিছে ঠিক তেনেদৰে যোৱাকালিৰ পৰা দেখিবলৈ পোৱা গৈছে যে বিৰোধী ঐক্য মঞ্চ অৰ্থাৎ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এওঁলোকৰ মাজত এই দুজন ব্যক্তিৰ মাজত এতিয়া ফাট মেলাৰ অৰ্থাৎ দুটা দলৰ মাজতেই ফাট মেলাৰ উপক্ৰম হৈছে এনেকুৱা কিয়নো হ'ব পাৰে আৰু এনেকুৱা যদি হৈ থাকে নিজৰ মাজতেই যদি অন্তৰকণ্ডল হৈ থাকে যদি আপোনালোকে ঐক্যমঞ্চই হৈছে তেনেহলে আপোনালোকৰ মাজত মনোমালিন্য যদি হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে প্ৰতিনিধিত্ব কৰিবও নোৱাৰিব আপোনালোকৰ ওপৰত কিবা এটা আশা কৰে কিন্তু ৰাইজে তো সেয়া যেন বাস্তৱায়িত নহব এনেকুৱা যেন উপক্ৰম হৈ গৈছে এনেকুৱা যেন অনুমান হৈছে যদি মিত্ৰ দল তেনেহলে মিত্ৰৰ দৰেই থাকিব লাগিব যোৱাকালি কিয় অখিল গগৈলৈ ভূপেন বৰাই পত্ৰ লিখিব লগা হ'ল আৰু কি হৈছে অকণমান এটা ভিডিঅ' ক্লিপ যোগে বিতং কথা জানি লওঁ তাৰ পিছত বিষয়ত আলোচনা কৰিবলৈ যত্ন কৰিম শুকুৰবাৰে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এটা সাক্ষাৎকাৰ এই সাক্ষাৎকাৰত অখিল গগৈক সাংবাদিকৰ প্ৰশ্ন জনতাৰ মানসিকতা বিজেপি বিৰোধী হলেও বিৰোধীয়ে তাৰ সুযোগ লোৱাত ব্যৰ্থ হৈছে নেকি উত্তৰত অখিল গগৈৰ মন্তব্য আমি মানি লৈছো যে বিৰোধী ঐক্যমঞ্চই 2024 চনৰ লোকসভা নিৰ্বাচনটো খুব বেয়া খেলিছো কাৰণ আমাৰ টকা পইচা নাই লজিষ্টিক সাপোৰ্ট কংগ্ৰেছেও দলীয়ভাৱে সমূহীয়া প্ৰদৰ্শন ভাল কৰিব নোৱাৰিলে প্ৰকৃতাৰ্থত কংগ্ৰেছত প্ৰাৰ্থীসকলেহে এইবাৰ নিৰ্বাচন খেলিছে প্ৰাৰ্থীগৰাকীৰ শক্তি অনুযায়ীহে এইবাৰ নিৰ্বাচন হৈছে কাৰণ কংগ্ৰেছৰ প্ৰতি মানুহৰ খংৰাগ এতিয়াও শেষ হোৱা নাই কংগ্ৰেছৰ বিৰুদ্ধে মানুহৰ অলেখ অভিযোগ কিন্তু ইয়াৰ মাজতে বিৰোধী ঐক্যমঞ্চৰ সমূহীয়া প্ৰচাৰত আৰু দেশৰ বিশেষ পৰিস্থিতিত ৰাইজে কংগ্ৰেছৰ বিজয় মুকলি কৰি দিছে তথাপিও মানুহ কংগ্ৰেছৰ ওপৰত সন্দিহান পুৱা এই সাক্ষাৎকাৰ পঢ়িয়েই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পত্ৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈলৈ পত্ৰযোগে এক প্ৰকাৰৰ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিলে ভূপেন বৰাই তাৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখলৈও ওলাল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী দাবী ৰাইজৰ দলে স্থিতি স্পষ্ট কৰিব লাগে অখিল গগৈ ডাঙৰীয়ালে পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে দুশ্মনী পিয়ৰ হ'ব লাগে দুষ্টি দুশ্মনী দুইটাই পিয়ৰ হ'ব লাগে ৰাইজৰ দলৰো হয় নিশ্চয় এই ভিডিঅ' ক্লিপটোৰ যোগে আমি গম পালো যে দুটা দলৰ মাজত ফাট মেলিবলৈ গৈ আছে বিষয়টো হৈছে প্ৰতিদিন সংবাদ মাধ্যমৰ আগত প্ৰতিদিন কাকতত যি এটা মন্তব্য দিছিলে অখিল গগৈয়ে সেই মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া জনাই ভূপেন বৰাই পত্ৰ লিখিবলগীয়া হ'ল অখিল গগৈলৈ ভূপেন বৰাই অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু কৈছে দুশ্মন হলে দুশ্মন পিয়ৰ দুশ্মন হ'ব লাগে যদি মিত্ৰ তেনেহলে পিয়ৰ মিত্ৰই হ'ব লাগে আৰু অখিল গগৈয়ে যি মন্তব্য আগবঢ়াইছিল সংবাদ মাধ্যমৰ আগত সেয়াও কিন্তু সঁচা একেবাৰে সঁচা কথা আমি কিন্তু পৰ্যবেক্ষণ কৰি আছিলো আমি কিন্তু চাই আছিলো নিৰীক্ষণ কৰি আছিলো কোনে কোন দলে কি কৰি আছে শাসনাধিষ্ঠ বিশেষকৈ শাসনাধিষ্ঠ দলটো নেতা পালি নেতা মন্ত্ৰী মুখ্যমন্ত্ৰী পৰ্যন্ত যোৰহাট সমষ্টিত দেখিবলৈ পোৱা গৈছিল বিজেপি দলটোৱে উঠি পৰি লাগিছিল মুখ্যমন্ত্ৰীয়ে দিনত কেইবাটাও কৰি 4-5টা 6টা 7টা 8টালৈকে প্ৰগ্ৰেম কৰে মিটিং কৰে কিন্তু সেই তাৰ বিপৰীতে কিন্তু কংগ্ৰেছ বা মিত্ৰ দল বিৰোধী ঐক্য মঞ্চৰ কিন্তু তেনেকুৱা ভূমিকা আমি দেখিবলৈ পোৱা নাই একেবাৰে দুৰ্বল প্ৰচাৰ আছিল
একেবাৰে সঁচা কথা কৈছে অখিল গগৈ। ভূপেন বৰা ডাঙৰীয়া, আপুনি যোৰহাট সমষ্টি বা গোটেই সমষ্টিত কেইটা মিটিং কৰিছে সভাপতি হিচাপে, বা আপুনি কেইজন ষ্টাৰ কেম্পেইনাৰ পঠিয়াব পাৰিছিলে, বা আপোনাৰ দলীয় কৰ্মীসকলে কিমান লাগিছিলে এই সমষ্টিবোৰত, এই বিশেষকৈ লোকসভা নিৰ্বাচন হৈ গৈছিল। আমি কিন্তু চাই আছিলো লুৰিণজ্যোতি গগৈ হওক বা গৌৰৱ গগৈ হওক, এখেতসকলৰ বাবে কিন্তু অহৰহ প্ৰচেষ্টা চলাই আছিল অখিল গগৈ MLA। তেখেতে কিন্তু অহৰ্নিশে প্ৰচেষ্টা চলাই আছিল। আৰু তাৰ উপৰিও কিন্তু ধুবুৰী সমষ্টি, গুৱাহাটী সমষ্টি, এই দুটা সমষ্টিত শেহতীয়াকৈ কিন্তু খুবেই উঠি পৰি লাগিছিল আৰু এটা লহৰ আনিবলৈ প্ৰচেষ্টা কৰিছিল, আৰু এটা লহৰ আহিছিল এই দুটা সমষ্টিত। মীৰা বৰঠাকুৰৰ হৈ যি প্ৰচাৰ চলাইছিল অখিল গগৈ, ৰকিবুল হুছেইনৰ হৈ যি প্ৰচাৰ চলাইছিল অখিল গগৈ, তাত কিন্তু একেবাৰে লুৰিণজ্যোতিয়েও সহায় কৰিছিলে, গৌৰৱ গগৈয়েও কিছু সহায় কৰিছিলে ধুবুৰী সমষ্টি আৰু গুৱাহাটী সমষ্টিত। তেওঁলোকৰ কাৰণে কিন্তু এটা লহৰ আহিছে কংগ্ৰেছৰ প্ৰতি, মানুহ ধাবিত হৈছে। বদৰুদ্দিন আজমল কান্দিবলগীয়া হৈছে, এটা পৰিস্থিতি এনেকুৱা হৈছিল, একেবাৰে বদৰুদ্দিন আজমল হতাশ হৈ পৰিছিল। এয়া কাৰ কাৰণে হৈছে? একমাত্ৰ অখিল গগৈ, লুৰিণজ্যোতি আৰু গৌৰৱ গগৈৰ কাৰণে। বিশেষকৈ অখিল গগৈ যি ভূমিকা লৈছে, মই কিন্তু ওচৰৰ পৰাও দেখিছো ধুবুৰী সমষ্টিত যি প্ৰচেষ্টা চলাইছিল অখিল গগৈ, সেয়া কিন্তু শলাগ লবলগীয়া। সেইখিনি কিন্তু আপোনালোকৰ যি কংগ্ৰেছ দলৰ ভূমিকা থাকিব লাগিছিল, সেইখিনি কিন্তু আপোনালোকে কৰিব পৰা নাই। আমি স্পষ্ট কব পাৰো আজি কংগ্ৰেছ দলটো দুৰ্বল হোৱাৰ এটা কাৰণ আছে, বিশেষ কাৰণ আছে। সেয়া হৈছে সাংগঠনিক দিশটো একেবাৰে দুৰ্বল। আপোনালোকে কি সংগঠন কৰিছে? বুথ পৰ্যায়লৈকে, আপোনালোকৰ তৃণমূল পৰ্যায়লৈকে কোনো ধৰণৰ এটা যোগাযোগ নাই, সবল ভূমিকা আমি দেখিবলৈ পোৱা নাই যোৱা নিৰ্বাচনত। যিদৰে বিজেপিয়ে একেবাৰে বুথ পৰ্যায়লৈকে, তৃণমূল পৰ্যায়লৈকে সকলো কৰ্মীয়ে কিন্তু সক্ৰিয় হৈ কাম কৰিছে, ঠিক কংগ্ৰেছৰ কৰ্মীসকল কিন্তু সক্ৰিয় হব পৰা নাই, এতিয়াও সক্ৰিয় নহয়। একমাত্ৰ ভাবে যে কংগ্ৰেছক ভোট দিব বুলি। ভাগ্য ভাল, কিছু ভোট পাব, কিছু আসন পোৱাৰ সম্ভাৱনা আছে, কাৰণ ৰাইজ বিতুষ্ট হৈছে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে বা মূল্য বৃদ্ধিৰ বিৰুদ্ধে, কিন্তু কিছুমান ইছ্যুৰ বাবে শাসনাধিষ্ঠ দলটোৰ বিৰোধিতা কৰি স্বতঃস্ফূৰ্তভাৱে আজি দেখিবলৈ পোৱা গৈছে যে মানুহ ওলাই আহিছে কংগ্ৰেছ বা বিৰোধী ঐক্যমঞ্চক ভোট দিয়া, সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে। যোৰহাট সমষ্টিৰ গৌৰৱ গগৈ, আচলতে অখিল গগৈ কোৱা কথাটো সঁচা যে দলৰ ভূমিকা দুৰ্বল, কিন্তু প্ৰাৰ্থীসকল সক্ৰিয় আছিল, প্ৰাৰ্থীৰ বাবেই ৰাইজ আগবাঢ়ি আহিছিল। আমি দেখিবলৈ পাইছিলো কেতিয়াবা পুতৌ জন্মিছিল গৌৰৱ গগৈয়ে কেনেকৈ প্ৰচাৰ চলাইছে, ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে, ৰাইজেহে চলাইছে প্ৰচাৰ। আমি দলীয় কৰ্মী বৰ বেছি দেখিবলৈ পোৱা নাই। গৌৰৱ গগৈৰ প্ৰচাৰ যিমান হব লাগিছিল দলীয় ফালৰ পৰা, তেনেকৈ হোৱা নাই, একেবাৰে ধ্ৰুৱ খাটাং, কথাটো সঁচা। আৰু এই কংগ্ৰেছ দলটো দুৰ্বল হোৱাৰ এটাই কাৰণ, তেওঁলোকৰ অহংকাৰ, তেওঁলোকৰ মানে বিসম্বাদ, অমুক তমুক এনেকুৱা ধৰণৰ চলি আছে। যি কি নহওক, বৰ্তমান ৰাজনৈতিক বাতাবৰণ এনেকুৱাই, আচলতে হব নালাগে। প্ৰতিটো দল সুসংগঠিত হলে ভাল হয়, ৰাইজৰ কাৰণে মংগল হয়। যি কি নহওক, আগন্তুক যাতে দলীয় ভেটিবোৰ আপোনালোকে ঠিক ৰাখিব পাৰে, নিজৰ মাজত কণ্ডল নালাগে, খৰিয়াল নহয়, তাৰ কামনা কৰিছো। এটা মজবুত সাংগঠনিক দিশ যাতে গঢ়ি উঠে দলবোৰৰ মাজত, তেতিয়াহলে নিশ্চয় ৰাইজেও সন্তুষ্ট হব দলবোৰৰ প্ৰতি। চাই থাকিব FNS মিডিয়া। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ইমানতেই। ধন্যবাদ। জয় আই অসম।